ইয়াৰ আগৰ ভিডিঅ'টোত আমি এইখিনিতে শেষ কৰিছিলোঁ। হঠাৎ শেষ হৈ গৈছিলে যে পইণ্টেড কাউণ্টেনেন্স অফ এ ফক্স, অৰ্থাৎ মেক্সৰ মুখখন চালে দেখা যায় যে তাৰ মুখত শিয়ালৰ ধূপদালি আছে। ইয়াৰ পিছৰ লাইনটো হ'ল দেয়াৰ ৱাজ এবাউট হিম এছাইড ফ্ৰম দ্য গান নাথিং স্পেচিয়েলি মিনেচিং। মিনেচিং মানে ভীতিজনক, ভয় খাবলগীয়া। তাৰ হাতত এটা বন্দুক আছে, তাৰ হাতত এটা পিষ্টল আছে, তাৰ বাহিৰে তাক লৈ আৰু ভয় কৰিবলগীয়া তেনেকুৱা কোনো কথা নাই। সি ইমান ভয়ংকৰ নহয় দেখিবলৈ, এই কথাটোৱে কৈছে। মাত্ৰ তাৰ হাতত এটা বন্দুক আছে। তাৰপিছত কৈছে যে সি কৈছে আৰু মেক্সে কৈছে, সি মাৰ্মাৰ্ড মানে সি ভুৰ ভৰাইছে মুখৰ ভিতৰত, যে দ্য ৰিপৰ্ট, সেই ৰিপৰ্টটো, সেই কাগজখন, সি মাৰ্মাৰ্ড, সি মুখৰ ভিতৰতে বিৰবিৰালে। The report that is being brought to you tonight concerning some new missiles. সেই যে ৰিপৰ্টটো তোমালৈ আজি আহিব, আজি ৰাতি আহিব, কিছুমান নতুন মিছাইল সম্পৰ্কীয় ৰিপৰ্ট, সেই ৰিপৰ্টটো সি মুখৰ ভিতৰতে ক'লে, মেক্সে ক'লে। I thought I would take it from you. যে এই ৰিপৰ্টটো মই তোমাৰ পৰা লৈ যাম, মই সেই বুলিয়ে ভাবিছোঁ, মেক্সে কৈছে অচেবুলক। It will be safer in my hands than yours. তোমাৰ হাততকৈ এই ৰিপৰ্টটো মোৰ হাতত বেছি সুৰক্ষিত হ'ব। গতিকে অচেবুল, I will take the report from your hand. এই কথাটো ক'ব বিচাৰিছিল যে তোমাৰ হাতৰ পৰা মই এই নতুন মিছাইলৰ যিটো ৰিপৰ্ট, যিখন কাগজ, সেইখন মই আজি লৈ যাম, আজি ৰাতি আহি পাব এইখন, এনেকৈ ক'লে মেক্সে ক'লে অচেবুলক। মেক্সৰ কথাষাৰ শুনি অচেবুলে কি কৈছে চোৱা নেক্সট পেৰাগ্ৰাফটোত। অচেবুল মুভড টু এন আৰ্ম চেয়াৰ, এখন আৰ্মি চকীৰ ফালে অচেবুল আগবাঢ়িল। এণ্ড ছেট ডাউন হেভিলি, আৰু তাত ধপচকৈ বহি দিলে হেভিলি। আই এম গোয়িং টু ৰেইজ দ্য ডেভিল উইথ দ্য মেনেজমেণ্ট দিছ টাইম। নতুন কথা এটাৰ অৱতাৰণা কৰিলে, বৰ বুদ্ধিৰে টেকফুলি এটা কথা ক'লে অচেবুলে, যে আই এম গোয়িং টু ৰেইজ দ্য ডেভিল উইথ দ্য মেনেজমেণ্ট দিছ টাইম, যে এইবাৰ মই হোটেল পৰিচালনা পক্ষৰ লগত বা হোটেল পৰিচালকৰ লগত ৰেইজ দ্য ডেভিল, কাজিয়া কৰিম, মই কাজিয়া কৰিম। এণ্ড ইউ কেন বিট অন ইট, তুমি মিছা যদি মোৰ লগত বাজি মাৰিব পাৰা, মই কাজিয়া কৰিমেই এতিয়া, এইবুলি অচেবুলে কোনো কথা নাই বতৰা নাই কৈ দিলে। হি ছেইড গ্ৰিমিলি, গ্ৰিমিলি মানে খঙেৰে ক'লে। ইয়াৰ পিছত আকৌ অচেবুলে কৈছে, দিছ ইজ দ্য ছেকেণ্ড টাইম ইন এ মান্থ ডেট চামবডি হেজ got into my room through that nuisance of a balcony. কৈছে যে এই মাহত এইটো দ্বিতীয়বাৰ হৈ গ'ল এনেকুৱা এটা কথা, যে মোৰ ৰুমলৈ এই বেলকনিখন, মোৰ ৰুমটোৰ লগত যিখন, এইটো 6th ফ্ল'ৰত থাকে, ওপৰৰ মহলাত থাকে, 6 নম্বৰ মহলাত, ঘৰৰ ওপৰৰ মহলাৰ জেগাবিলাকত বেলকনি থাকে, যিদৰে আমাৰ স্কুলৰ সন্মুখৰ যিখন বাৰাণ্ডা, ধৰা গ্ৰাউণ্ড ফ্ল'ৰ নহয়, তাৰ ওপৰৰ ফ্ল'ৰটোত এখন বাৰাণ্ডা নাই জানো, সেই বাৰাণ্ডাখন যদি কিছু বহল কৰি দিয়া হয় তেতিয়াহ'লে তাক বেলকনি বুলি কয়। সেই বেলকনিখনেদি মোৰ ৰুমত আহি পেলাই এইবাৰ দ্বিতীয়বাৰ মানুহ সোমোৱা ঘটনা ঘটিছে। দ্বিতীয়বাৰ মানে মেক্স সোমাইছে। ফুলাৰ্ছ আইজ, ৰ'বা দেই মই লাইনটো এৰি দিছোঁ, ক'ত আছিলে, ৱেণ্ট টু দ্য ছিংগল উইণ্ড' অফ দ্য ৰুম, লগে লগে অচেবুলৰ লগত যোৱা ফুলাৰৰ চকু গ'ল সেই কোঠালিটোত থকা একমাত্ৰ খিৰিকীখনৰ ফালে। ইট ৱাজ এন অৰ্ডিনেৰী উইণ্ড' এগেইনষ্ট হুইচ নাও দ্য নাইট ৱাজ পাছিং ব্লেকলি। এখন সাধাৰণ খিৰিকী, সেইফালেদি এতিয়া ৰাতিৰ আন্ধাৰ সোমাই আহিছে, অৰ্থাৎ ৰাতিৰ আন্ধাৰ দেখা গৈছে। এই যে বেলকনিৰ কথা ক'লে মেক্সে, অচেবুলে, এবাৰ মেক্সে সুধিছে বেলকনি, হা বেলকনি? মেক্স ছেইড উইথ ৰেইজিং ইনফ্লেকশ্যন, অলপ আচৰিত হৈ পেলাই, মাতটো অকণ বেছি কৰি টানকৈ, কি বেলকনি, এনেকৈ ক'লে। ন' এ পাছ কি? মেক্সে কৈছে যে মই বেলকনিৰে অহা নাই কিন্তু তোমাৰ ৰুমলৈ, মই এটা গোপন পথেৰে আহিছোঁ। পাছ কি আছে মোৰ এটা, পাছ কি মানে গোপন পথ বা এটা মাষ্টাৰ কি, ইয়াত গোপন পথ, যে মই আন গোপন পথেৰে আহিছোঁ কিন্তু তোমাৰ ৰুমলৈ, মই বেলকনিৰে অহা নাই, এই বুলি ক'লে। আই ডিডণ্ট ন' এবাউট দ্য বেলকনি, তোমাৰ যে
ৰুমটোৰ লগত এখন বেলকনি লাগি আছে মই জনা নাছিলোঁ। ইট মাইট হেভ ছেভড মি ছাম ট্ৰাবল হেড আই ন'ন। যদি মই জানিলোহেঁতেন তোমাৰ কোঠালিটোৰ লগত এখন বেলকনি সংলগ্ন আছে, তেতিয়াহ'লে মই বহু অসুবিধাৰ পৰা বাচি থাকিব পাৰিলোহেঁতেন। সেই বুলি ক'লে। এই বেলকনি কথাটোৰ বহুত তাৎপৰ্য আছে। মেক্সে ক'ব খুজিছিল যে যদি মই বেলকনি তোমাৰ ৰুমত আছে বুলি, তোমাৰ ৰুমটোৰ লগত সংলগ্ন আছে বুলি গম পালোহেঁতেন, তেতিয়াহ'লে মোৰ কাৰণে বহুত সহজ হ'লহেঁতেন ইয়ালৈ আহিবলৈ। কিন্তু মই আহিলোঁ এটা পাছ কি কুপন পথেৰে। আৰু বেলকনিখনৰ ৰহস্য বহুত আছে। অচেবলে ক'ব বিচাৰে যে বেলকনিখন তাৰ ৰুমটোত যি একমাত্ৰ খিৰিকী আছে, খিৰিকীখনৰ তলত আহি পেলাই লাগিছেহি। অচেবলে এইটো কথা বুজাব বিচাৰিছে যে বেলকনিখন অচেবলৰ ৰুমৰ একমাত্ৰ খিৰিকীখনৰ ঠিক তলত আহি পেলাই লাগিছে। কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ পাৰ্টটো মই পিছত আগবঢ়াম। এইটো পাৰ্ট মই এইখিনিতে সামৰিছোঁ।